তো বৰ্তমান আমাৰ অসমৰ কিছু জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ আৰম্ভণি হৈছে আৰু আমাৰ হস্পিটেলতো 11 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত 4জন ৰোগী ভৰ্তি হৈছে। তাৰে এগৰাকী 11 তাৰিখে ভৰ্তি হৈছিল চিৰাং জিলাৰ আৰু তেওঁ 5 ঘণ্টাৰ পিছতে মৃত্যু খাব দিলে আৰু তেওঁ যাৱতীয় আমি পৰীক্ষা কৰাৰ পিছত গম পোৱা গ'ল যে তেওঁ জাপানীজ এনকেফেলাইটিছ আছিল আৰু আমি ক্লিনিকেলিও ছাছপেক্ট কৰিছিলোঁ পৰীক্ষা কৰি তেওঁলোকৰ যি চিমটম আছিলে আৰু পৰীক্ষাৰ পৰা আমি যিবিলাক পাইছিলোঁ আৰু 3গৰাকী লোক এতিয়া বৰ্তমান আমাৰ আইচিউত আছে। 3গৰাকীয়ে ভেণ্টিলেটৰত আছে। তাৰে এগৰাকী 22 বছৰীয়া যুৱক চিৰাং ডিষ্ট্ৰিক্টৰ তেওঁ CSF জাপানীজ এনকেফেলাইটিছ পজিটিভ হৈছে। তেওঁৰ অৱস্থা খুব সংকটজনক। আৰু এগৰাকী গীতাঞ্জলি কলিতা বুলি তেখেত 23 বছৰীয়া এগৰাকী বোৱাৰী তেওঁ 8 মাহৰ অন্তঃসত্ত্বা আছে, প্ৰেগনেঞ্চি হৈ আছে, গতিকে তেওঁ ভেণ্টিলেটৰত আছে, বহু ক্ৰিটিকেল। আৰু পদ্মা ৰয় বুলি 51 ইয়াৰ্ছৰ তেওঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ হয়, তেওঁ ভেণ্টিলেটৰত আছে আৰু তেওঁ আমি CSFৰ ৰিপৰ্ট পোৱা নাই যদিও MRI কৰি MRI ডায়েগনচিছ দিয়া হৈছে তেওঁলোকৰ জাপানীজ এনকেফেলাইটিছৰ যি আমি ফাইণ্ডিং পাওঁ MRIত এইটো আহিছে আৰু ৰেডিঅ'লজিকেলি ডায়েগনচিছ হৈছে। আজি গধূলি আমি CSF ৰিপৰ্ট পাম। তো 4 দিনৰ ভিতৰত 4জন ৰোগী ভৰ্তি হৈছে। 4জনেই ভেণ্টিলেটৰত গৈছিল আৰু 3জন এতিয়াও ভেণ্টিলেটৰত আছে। বহুত বেয়া ধৰণে হৈছে। গতিকে আমি সাৱধানতা ল'বলৈ আৰম্ভ কৰিবলৈ সময় হ'ল যে এই সময়ত বিশেষকৈ জুন জুলাই আগষ্টলৈকে এইটো পিৰিয়ডত জাপানীজ এনকেফেলাইটিছ ৰোগৰ আৱিৰ্ভাৱ হয়। বিশেষকৈ বৰষুণ হৈছে, পানী জমা হয়। আমাৰ যিটো মহে কামুৰিলে বেমাৰটো হয়, এই মহৰ বংশবৃদ্ধি এইটো সময়ত বেছি হয় কাৰণ পানী জমা হৈ থাকে। জমা হোৱা পানীত বিশেষকৈ খালী বটল হওক, নাৰিকলৰ বাকলি হওক বা ঘৰত সৰু হোৱা ড্ৰেইন হওক, জমা হোৱা পানী, ইভেন AC ভিতৰত জমা হোৱা পানীটো তেওঁলোকে মহটো বাস কৰে আৰু তেওঁ বংশবৃদ্ধি কৰে। গতিকে আমি জনসাধাৰণে এই জ্ঞানখিনি লাগে যাতে মহৰ কণ্ট্ৰল কৰিব পাৰোঁ আৰু সাৱধানতা অৱলম্বন কৰিব পাৰোঁ আৰু আমি ভেকচিনো যাতে ব্যৱস্থা কৰিব পাৰোঁ। আৰু বিশেষকৈ এতিয়া যেতিয়া বহুত যদি বেছিকৈ জ্বৰ হয়, মাথাৰ বিষ হয়, গাৰ বিষ হয়, তেওঁলোকে ফাৰ্মাচী বা ওচৰৰ পৰা এনেই ঔষধ খাই নিজে থাকিব নালাগে। সোনকালে চিকিৎসকক দেখাই তেওঁলোকৰ পৰামৰ্শ ল'ব লাগে কাৰণ প্ৰতিটো পেচেণ্টে জাপানীজ এনকেফেলাইটিছ নহ'ব পাৰে, কিন্তু সোনকালে যদি ব্যৱস্থা কৰা নহয়, যদি জ্বৰটো সাধাৰণ জ্বৰ বুলি ভাবে তেতিয়াহ'লে জাপানীজ এনকেফেলাইটিছ হৈ ৰোগীজনৰ মৃত্যু হ'ব পাৰে। গতিকে সোনকালে জ্বৰ হ'লে আমি চিকিৎসকৰ পৰামৰ্শ ল'লে হয়তো বহুত মৃত্যুৰ পৰা আমি সাৰিব পাৰিম। বাকী যিবিলাক সাৱধানতা অৱলম্বন কৰিব লাগে এইবিলাক বিষয়ে আমাৰ আজিকালি সকলোৱে জানে, তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগে আৰু আমাৰ চৰকাৰৰ যি স্বাস্থ্য বিভাগ আছে তেওঁলোকেও বহুত কৰি আছে, তেওঁলোককো সহযোগ কৰিব লাগে যাতে মহটো আমি কণ্ট্ৰল কৰিব পাৰোঁ। তো এইটোৱে বাৰ্তা দিলোঁ মই জনসাধাৰণৰ কাৰণে।